Hello everyone, welcome back to my YouTube channel. Last English syllabusৰ ওপৰত যোনটো মই ভিডিও বনাইছিলো সেই ভিডিওটো তোমালোকে বহুত মৰম দিছা আৰু তাতে বহুতে কমেন্ট কৰিছা যে এনেকুৱা ধৰণৰ আৰু ভিডিও লৈ আহিব লাগে তো তোমালোকক মই এই ভিডিওটো আৰম্ভণিতে জনাব বিচাৰিছো যে তোমালোকৰ এইচএস ফাইনেলৰ আগলৈকে মই যিখিনি পাৰো গ্ৰামাৰৰ লগতে টেক্সচুৱেল যিখিনি কোৱেশ্চনছ আছে বা টেক্সচুৱেল যিখিনি তোমালোকৰ ডিফিকাল্টিজ আছে মই সেইবিলাকৰ ওপৰত ডেফিনেটলি ভিডিও বনাব ট্ৰাই কৰিম তেনেকুৱা এটা ৰিকুৱেষ্ট মই পাইছিলো ৰিপোৰ্ট ৰাইটিংৰ ওপৰত আৰু তাৰে বাবে আজি মই ৰিপোৰ্ট ৰাইটিংৰ ভিডিও এটা লৈ আহিছো য'ত মই ৰিপোৰ্ট ৰাইটিংৰ ইচ এণ্ড এভৰি নিটিগ্ৰিটি মই ইয়াতে ডেছক্ৰাইব কৰিম তোমালোকক ৰিপোৰ্ট ৰাইটিং এখন কেনেকে লিখিব লাগে ভাল ৰিপোৰ্ট এখন তোমালোকে লিখিব লাগিলে বা য'ত 10 আউট অফ 10 পাব লাগিলে তোমালোকে কেনেকুৱা ধৰণৰ ফৰমেট ফলো কৰিব লাগিব ল্যাঙ্গুৱেজটো কেনেকুৱা ফলো কৰিব লাগিব বা কোনখিনি মিস্টেক্স তোমালোকে কৰিব নালাগে তো গোটেইখিনি সামৰি মই এই ভিডিওটো তোমালোকৰ কাৰণে লৈ আহিছো আৰু এই ভিডিওটো যদি তোমালোকে শেষলৈকে চোৱা তেতিয়াহলে ৰিপোৰ্ট ৰাইটিং যিকোনো ৰিপোৰ্ট তোমালোকে কৰিব পাৰিবা ইজিলি কৰিব পাৰিবা ইয়াতে মই গোটেইখিনি তোমালোকক শিকাই দিম লগতে মই দুটা ৰিপোৰ্টৰ কোৱেশ্চনছো ইয়াতে শেষৰ ফালে সলভ কৰি দিছো যোনটো মই ভাবিছো যে এইবাৰ হয়তো ইম্পৰ্টেন্ট হ'ব পাৰে ঠিক আছে তো মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ বিলাক এনালাইসিস কৰি মই দুটা ৰিপোৰ্ট ইয়াতে সলভ কৰাই দিব ট্ৰাই কৰিছো তোমালোকক গতিকে তথাপিও যদি তোমালোকৰ কাৰোবাৰ কিবা ডাউট থাকি যায় তেতিয়াহলে তোমালোকে কি কৰিবা কাইন্ডলি মোৰ কমেন্ট বক্সত জনাবা মই তোমালোকৰ ডাউটছ খিনি ক্লিয়াৰ কৰি দিম গতিকে আহাচোন বেছি পলম নকৰাকে আজি ভিডিওটো ষ্টাৰ্ট কৰো লাষ্ট ভিডিওটোত মই তোমালোকক বুজাইছিলো যে ৰিপোৰ্ট ৰাইটিং আমি কেনেকুৱা ধৰণৰ চাব লাগিব বা প্ৰিভিয়াস এক্সাম বিলাকত কেনেকুৱা ধৰণৰ ৰিপোৰ্ট ৰাইটিং আহি গৈছে তো আমি সেই মতে এবাৰো প্ৰিপাৰেচন কৰাম তো যেনেকে মই গ্ৰামেটিক্যাল ৰিপোৰ্টৰ কাইন্ডস মই ফলো কৰা নাই ইয়াতে তোমালোকৰ 2013 ৰ পৰা 2025 লৈকে যেনেকুৱা ধৰণৰ ৰিপোৰ্ট আহিছে মই সেই বেচিছত তোমালোকক ক্যাটেগৰাইজ কৰি দিছো ঠিক আছে তো আমি দুটা টাইপৰ ৰিপোৰ্ট আমি প্ৰিপেয়াৰ কৰিব লাগিব এটা হল এক্সিডেন্টস এনি কাইন্ডস অফ এক্সিডেন্টস আৰু এটা হল কি ইভেন্টস এনি কাইন্ড অফ ইভেন্টছৰ ওপৰত আমি কি কৰিম ৰিপোৰ্ট প্ৰিপেয়াৰ কৰিম ঠিক আছে এতিয়া এক্সিডেন্ট ক'ব গলে আমি কেনেকুৱা টাইপৰ এক্সিডেন্টছৰ আমি নোটিছ চাম এটো মাত্ৰ চাৰিটা ক্যাটেগৰীৰ ওপৰত তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব रोड एक्सीडेंट्स তোমালোকে চাবা বাইকৰ এক্সিডেন্ট হ'ব পাৰে বাস ট্ৰাক এক্সিডেন্ট হ'ব পাৰে জিপ হ'ব পাৰে বা ট্ৰাক এন্ড বাস কলিজন হ'ব পাৰে তেনেকুৱা টাইপৰ रोड एक्सीडेंट চাবা ফ্লাড অর ন্যাচারাল ক্যালামিটি এটো এক্সিডেন্ট নহয় একচুয়ালি ন্যাচারাল ডিজাস্টার হয় এটো বেলেগকে লিখিব লাগিছিল বাট ইয়াতে মই এক্সিডেন্টৰ ভিতৰত ক্যাটেগৰাইজ কৰি দিছো সো দে তোমালোকৰ পঢ়ুতে ইজি হ'ব কেনেকে মই প্ৰিপেয়াৰ কৰিম কেনেকে মই ভগাই লম সেই কাৰণে মই ইয়াতে ইয়াক এক্সিডেন্টৰ ভিতৰতে খুমাই লৈছো কাৰণ ইয়াক আমি প্ৰিডিক্ট কৰিব নোৱাৰো হঠাতে হৈ যায় গতিকে ফ্লাড অর ন্যাচারাল ক্যালামিটি ফৰ এক্সাম্পল যেনেকে এটাটো হৈ গল ফ্লাড আৰু এটা কি আহিব পাৰে আৰ্থকুৱেক আহিব পাৰে ঠিক আছে বা সয়েল ইৰোশনৰ ওপৰত কোৱেশ্চন আহিব পাৰে তো তেনেকুৱা তোমালোকে অকমান চাবা তাৰ পিছত ট্ৰেইন এক্সিডেন্ট এটা চাবা প্ৰিভিয়াস ইয়াৰ বিলাকত আহি গৈছে তাৰ পিছত ফায়াৰ এক্সিডেন্ট চাবা ফায়াৰ এক্সিডেন্টস অৱশ্যে এইচএছত বহুত কমকে আহিছে yet আহি যাব পাৰে হলেও তোমালোকে প্ৰিপেয়াৰ কৰি চাবা আৰু रोड एक्सीडेंटৰ ওপৰত 2025 ত অলৰেডি কোৱেশ্চন আহি গৈছে দ্যাট মিন্স এই বছৰ আহি গৈছে গতিকে रोड एक्सीडेंटৰ ওপৰত এই বছৰটো মানে 2026 ত অহা চান্সেস বহুত কম গতিকে তোমালোকে বাকিখিনি এবাৰ অকমান চাই লবা নেক্সট আহু আমি ইভেন্টছৰ ওপৰত যেনেকে কিবা অৰ্গানাইজ কৰিছো আমি কিবা পাতিছো কৰবাত কিবা অনুষ্ঠান হৈছে সেইবিলাকৰ ওপৰত আমি কেনেকে ৰিপোৰ্ট লিখিব লাগে সো ইয়াৰ বাবে তোমালোকে কি কৰিবা এই কেইটামান টাইপ অফ ৰিপোৰ্ট তোমালোকে প্ৰিপেয়াৰ কৰিবা যেনেকে এনুৱেল ফাংচন টিচাৰ্স ডে এই দুটা অৱশ্যে বহুত বেছি ইম্পৰ্টেন্ট নহয় yet কেতিয়াবা এনুৱেল ডে ফাংচনৰ ওপৰত কোৱেশ্চনছ দিব পাৰে সো সেই কাৰণে মই ইয়াতে লিখি দিছো কিন্তু বহুত বেছি ইম্পৰ্টেন্ট নহয় এইচএছত অহা আজিলৈকে দেখা পোৱা নাই নেক্সট ট্ৰি প্লান্টেশন উইক আহি গৈছে वर्ल्ड एनवायरनमेंट डे আহি গৈছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক তোমালোকে চাবা অকমান এনভায়ৰনমেন্ট ৰিলেটেড কোৱেশ্চনছ যত নেকি আমি এনভায়ৰনমেন্টৰ প্ৰটেকচনৰ কাৰণে কিবা কাম কৰিছো যেনেকে ইয়াতে ট্ৰি প্লান্টেশন উইক বা वर्ल्ड एनवायरनमेंट डे সেলিব্ৰেট কৰিছো ঠিক আছে তো তেনেকুৱা টাইপৰ কোৱেশ্চন চাবা দেন এৱাৰনেস কেম্পছৰ ওপৰত বহুত কোৱেশ্চনছ আহে যেনেকে টোবেকৰ ওপৰত এৱাৰনেস কেম্প তোমালোকে কৰিছা ওয়াটাৰ কনজাৰভেশনৰ ওপৰত এৱাৰনেস কেম্প কৰিছা কেম্প মানে কি এটা খজাগতা অনুষ্ঠান তোমালোকে পাতিছা তোমালোকৰ বিদ্যালয়ত পাতিছা বা তোমালোকৰ ওচৰৰ গাঁও এখনত পাতিছা গতিকে তেনেকুৱা ধৰণৰ এৱাৰনেস কেম্প আহিব পাৰে বিভিন্ন ধৰণৰ এৱাৰনেস কেম্পৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে লিখাৰ টেকনিকটো ষ্টাইলটো এটা তো যিকোনো এটা বা দুটা তোমালোকে লিখিব ট্ৰাই কৰিবা বা ফলো কৰিব ট্ৰাই কৰিবা দেন ডে অবজাৰভেন্স এটো খুবেই ইম্পৰ্টেন্ট ডে অবজাৰভেন্স অলৰেডি শিল্পী দিৱসৰ ওপৰত আহি গৈছে কোনোবা এটা বছৰত তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনটো চালে গম পাবা শিল্পী দিৱসৰ ওপৰত আহি গৈছে গতিকে ডে অবজাৰভেন্স চাবা তোমালোকে যোগা ডে চাবা वर्ल्ड एनवायरनमेंट डे চাবা তাৰ পিছত তোমাৰ
ভূপেন হাজৰিকাছ 100th বাৰ্থডে এইবাৰ চেলিব্ৰেট হ'ল যিহেতু, গতিকে সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব পাৰে, সেইটো এটা তোমালোকে চাব পাৰা, বা তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ডেজ বিলাক যোনটো আমি অবজাৰ্ভ কৰোঁ, ইণ্ডিপেণ্ডেন্স ডে, ৰিপাব্লিক ডে, অলমষ্ট লিখাৰ ষ্টাইলটো একে নিচিনা হয়, গতিকে সেইটো চাবা। দেন চাবা ফেলিচিটেশ্যন, এইটো এবাৰ আহিছিলে 2022 নে 23 এটা আহিছিলে লভলীনা বৰগোহাঁইৰ ওপৰত, যেতিয়া লভলীনা বৰগোহাঁইয়ে অলিম্পিক মেডেল জিকিছিলে, তো তাৰ ওপৰত এটা ফেলিচিটেশ্যনৰ ওপৰত ৰিপৰ্ট এটা আহি গৈছিল। গতিকে ফেলিচিটেশ্যনৰ ওপৰত ৰিপৰ্ট তোমালোকে এইকাৰণে চাব দিছো বিকজ এই বছৰ আমাৰ উইমেন্স ক্ৰিকেট টিমে ৱৰ্ল্ড কাপ জিকিলে, গতিকে সেই উইমেন্স ক্ৰিকেট টিমৰ দলৰ এজন সদস্য আছিলে উমা চেত্ৰী, গতিকে তেখেতৰ ওপৰত কুৱেশ্যন আহিব পাৰে যে তেখেতক তোমালোকৰ স্কুলত বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কি কৰিছে, ফেলিচিটেশ্যন কৰিছে, গতিকে তেনেকুৱা ধৰণৰ ফেলিচিটেশ্যনৰ ওপৰত কুৱেশ্যন এটা চাবা তোমালোকে। দেন ইনগ্ৰেশ্যন চেৰেমনি, এইটো এটা ইম্পৰ্টেণ্ট হ'ব পাৰে, প্ৰিভিয়াছ ইয়াৰ বিলাকত আহি গৈছে। এতিয়া ইনগ্ৰেশ্যন কেনেকুৱা ধৰণৰ আহিব, সাপোজ বুক ফেয়াৰ ইনগ্ৰেশ্যন আহিব পাৰে, এডু ফেয়াৰ আহিব পাৰে, ঠিক আছে, বা তোমালোকৰ স্কুলত বিদ্যালয়ত লাইব্ৰেৰী এটা ওপেন হৈছে তাৰ ইনগ্ৰেশ্যন আহিব পাৰে, গতিকে বিভিন্ন ধৰণৰ ইনগ্ৰেশ্যনৰ কুৱেশ্যনছ আহিব পাৰে, ঠিক আছে। তো ইনগ্ৰেশ্যনৰ ওপৰত তোমালোক চাবা, বা ইনগ্ৰেশ্যন চালে হ'ল। দেন ষ্টুডেণ্ট এক্সচেঞ্জ প্ৰগ্ৰাম, এইটো অকমান আনকমন কুৱেশ্যন হয়, এবাৰে মাত্ৰ আহিছে, চাগে most probably 2017 নে 19 মানত কিবা এটা আহিছিলে চাগে কুৱেশ্যন, জাপানৰ পৰা এটা গ্ৰুপ অফ ষ্টুডেণ্টছ তোমালোকৰ স্কুলত আহিছে, তোমালোকৰ পৰা তাতে যাব, এনেকুৱা টাইপৰ ষ্টুডেণ্ট এক্সচেঞ্জ প্ৰগ্ৰাম এটা, গতিকে বহুত ৰেয়াৰ হয়, ইয়েট তোমালোকে এটা চাই ল'বা বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো তোমালোকে প্ৰিপেয়াৰ কৰি ল'বা। দেন charity events মানে সাপোজ লেটস সে ফ্লাড হল, তো ফ্লাডৰ ৰিলিফৰ কাৰণে তোমালোকে এটা অনুষ্ঠান পাতিছা য'ৰ পৰা পইচা কালেক্ট কৰিবা, ডোনেশনছ কালেক্ট কৰিবা, এণ্ড ইউ উইল সেন্ড দোজ ডোনেশনছ এণ্ড কালেকশনছ টু দ্য ফ্লাড ভিক্টিমক পঠাবা, ঠিক আছে। তো ফ্লাড ভিক্টিম হ'ব পাৰে, আৰ্থকুৱেকৰ ভিক্টিমক হ'ব পাৰে, ঠিক আছে। তো তেনেকুৱা ধৰণৰ বিভিন্ন ভিক্টিম বিলাকক সহায় কৰিবৰ কাৰণে, সাহায্যৰ কাৰণে তোমালোকে এটা অনুষ্ঠান পাতিছা যাক চেৰিটি বুলি কোৱা হয়, গতিকে এনেকুৱা টাইপৰ কুৱেশ্যনছ তোমালোকে অকমান প্ৰিপেয়াৰ কৰি যাবা। এইখিনি তোমালোকৰ মেইন কুৱেশ্যনছ এইকেইটাৰ ভিতৰতে আহিব, বা এনেকুৱা ৰিলেটেড কুৱেশ্যনছ আহিব। মই যিকেইটা টপিক ক'লো সেইকেইটাতো অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহি গৈছে, তোমালোকে ইয়াৰ বাহিৰেও আৰু 2-3টা কুৱেশ্যনছ প্ৰিপেয়াৰ কৰিব ট্ৰাই কৰিবা এক্সামৰ আগলৈকে, ঠিক আছে। নেক্সট আহো আমি, এবাৰ আমি বুজি লওঁ যে ৰিপৰ্ট এটাৰ ষ্ট্ৰাকচাৰটো কেনেকে লিখিব লাগে, ঠিক আছে। এতিয়া ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব বা ৰিপৰ্টটো আমি লিখিম কেনেকে, তাৰ ওপৰত নেক্সট পাৰ্টটো। তো ষ্ট্ৰাকচাৰটো মই ইয়াতে খুব ধুনীয়াকে দিছো যে আমাৰ ৰিপৰ্ট এটাত এইকেইটা মেইন বস্তু থাকিব লাগে, তোমালোকে অকমান মনত ৰাখিব ট্ৰাই কৰিবা। ফাৰ্ষ্ট আমাৰ কি লাগিব, হেডিংটো আমি ক'ত লিখিম, আমাৰ পেজৰ একদম টপত, ঠিক আছে। এইটো কেপিটেল লেটাৰ্ছতো লিখিব পাৰা বা ৰানিং লেটাৰ্ছতো লিখিব পাৰা, মানে এনেও লিখিলেও হ'ল, খালি কেয়াৰফুল হবা যে ইনিশিয়েল লেটাৰ্ছ খিনি ইম্পৰ্টেন্ট ৱৰ্ডৰ আদাৰ দেন তোমাৰ প্ৰিপজিশন বা আৰ্টিকলছ, তাৰ বাহিৰে তোমালোকে কি কৰিবা, বাকিখিনি কেপিটেল লেটাৰ্ছ লিখিবা। তো এইটো হৈ গ'ল তোমাৰ হেডিং, আৰু হেডিং লিখোতে অলৱেজ প্ৰিচাইজ হ'ব লাগিব, সৰু হ'ব লাগিব, আৰু টু দা পইণ্ট হ'ব লাগিব, ঠিক আছে। দেন আহিব বাইলাইনটো হ'ল য'ত তুমি তোমাৰ নাম লিখিবা, বা যদি নাম ইনকেছ যদি কুৱেশ্যনত নাথাকে তেতিয়াহ'লে ষ্টাফ ৰিপৰ্টাৰ বুলি লিখিব লাগিব, অ'কে। নেক্সট আমি লিখিম প্লেচ এণ্ড ডেট, একদম আৰম্ভণিত কি লিখিব লাগিব, প্লেচ, তাৰপিছত কি লিখিব লাগিব, ডেট, যোনদিনা তোমাৰ ৰিপৰ্টটো পাব্লিছ হ'ব গৈ আছে। তো তোমালোকে এক্সাম যোনদিনা হ'ব সেইদিনাৰ ডেট দিব পাৰা, বা যোনদিনাখন অনুষ্ঠানটো পাতিছা তাৰ এদিন বা দুদিনৰ ডেটটো ইয়াতে দিবা। আৰু ডেট কেনেকে লিখিব লাগে, ইয়াতে মই এটা এক্সাম্পল দি দিছো, যেনেকে গুৱাহাটী বুলি প্লেচটো লিখিলা, প্লেচ বুলি ৱৰ্ডটো নিলিখিবা, প্লিজ মাইণ্ডেড, বহুতে প্লেচ বুলি ৱৰ্ডটো লিখি দিয়ে, no need to write place before the name of the place, প্লেচৰ আগত সেইটো লিখিব নালাগে, ডেট বুলিও লিখিব নালাগে, ডাইৰেক্ট ডেটটো লিখিবা এনেকে। ইয়াৰটো মেণ্ডেটৰী নহয়, ইয়াৰটো লিখিব পাৰা, নিলিখিব পাৰা, বা যদি লিখিছা তেতিয়াহ'লে এনেকেও লিখি দিব পাৰা, বা প্ৰপাৰলি মেনশ্যনো কৰিব পাৰা, ইট ডাজন্ট মেটাৰ, ঠিক আছে। দেন ফুল ষ্টপৰ পিছৰ পৰাই নেক্সট লাইনৰ পৰাই তোমালোকে কি কৰিবা, তোমাৰ ৰিপৰ্টটো ষ্টাৰ্ট কৰিবা। এতিয়া এইখিনি হ'ল 4 to 6, এই 3টা পইণ্ট হ'ব তোমাৰ মেইন বডিৰ, ওকে। এইটো হ'ল তোমাৰ ৰিপৰ্টৰ মেইন বডি, য'ত কি থাকিব, ইন্ট্ৰডাকশ্যন থাকিব, মেইন বডিটো থাকিব, য'ত নেকি আমি এক্সপ্লেইন কৰিম ঘটনাটো কেনেকে হৈছে, তাৰপিছত লাষ্টত আমি কি দিম, এটা কনক্লুজন দিম। তো এইখিনি দি আমি কি কৰিম, আমাৰ ৰিপৰ্টটো শেষ কৰিম। ৰিপৰ্টটো তোমালোকে এটা পেৰাগ্ৰাফতো লিখিব ট্ৰাই কৰা, সামটাইমস 2টা পেৰাগ্ৰাফ কৰি দিব পাৰা, ডাজন্ট মেটাৰ, কিন্তু পাৰিলে এটা পেৰাগ্ৰাফতে লিখিব ট্ৰাই কৰিবা, আৰু এনেকে ধুনীয়াকে অৰ্গেনাইজ কৰিবা। মনত ৰাখিবা, ৰাইটিং স্কিল লিখাৰ উপৰিও তোমালোকৰ ডিচিপ্লিনটো
ক্লিনলিনেছটো সেইখিনিও চাব, গতিকে ডিসিপ্লিন এণ্ড ক্লিনলিনেছটো প্লিজ মেইনটেইন কৰিবা তোমালোকে, ঠিক আছে। নেক্সট পাৰ্টত গৈছো। নেক্সট পাৰ্টত আমি এতিয়া কি মনত ৰাখিম যে ৰিপৰ্ট এটা লিখোতে আমাৰ টোনটো কেনেকুৱা হ'ব লাগে, লেংগুৱেজটো কেনেকুৱা হ'ব লাগিব। তো তাৰ বাবে তোমালোকে মনত ৰাখিবা যে অলৱেজ ইউজ থাৰ্ড পাৰ্চন অনলি। থাৰ্ড পাৰ্চন মানে হ'ল কেতিয়াবা ষ্টুডেণ্টছ বিলাকে আই উই এইবিলাক ইউজ কৰি দিয়ে, চ' ডোন্ট ইউজ আই উই ইন ৰিপৰ্ট। ৰিপৰ্টত কেতিয়াও আই উই ইউজ কৰিব নালাগে, ঠিক আছে। অলৱেজ ইউজ কৰিবা থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চন মানে দে, দেম, এনেকে পিপল এনেকুৱা লিখিবা, বা ষ্টুডেণ্টছ লিখিবা, বা তুমি টিচাৰ্ছ লিখিলা, বা অৰ্গেনাইজাৰ্ছ লিখিলা, বা দ্য কমিটি লিখিলা, কেতিয়াও আই উই ইউ এইবিলাক ৱৰ্ড কেতিয়াও ইউজ নকৰিবা। অলৱেজ কি কৰিবা হি শ্বি দে এনেকুৱা, বা দ্য কমিটি দ্য ষ্টুডেণ্টছ এইবিলাক ইউজ কৰিলে হ'ল, ঠিক আছে। তাৰপিছত নেক্সট হ'ল টেন্স। তোমাৰ ৰিপৰ্টৰ টেন্সটো অলৱেজ কি হ'ব লাগিব, পাষ্ট হ'ব লাগিব। কিয় পাষ্ট হ'ব লাগিব? বিকজ ৰিপৰ্টটো আমি লিখো একচুৱেল হৈ যোৱা ঘটনা এটাৰ ওপৰত, যোনটো অলৰেডি হৈ গৈছে তাৰ ওপৰত লিখি আছো। গতিকে যোনটো ঘটনা অলৰেডি হৈ গৈছে তাৰ টেন্সটো কি হ'ব লাগিব, পাষ্ট টেন্স হ'ব লাগিব। গতিকে পাষ্ট টেন্সটো মনত ৰাখিবা। নেক্সট তোমাৰ ৰিপৰ্টটো কি হ'ব লাগিব, ফৰ্মেল হ'ব লাগিব। তাৰ লেংগুৱেজটো ফৰ্মেল। আমি যেনেকে কনভাৰচেশ্যনেল, কাৰোবাৰ লগত কথা পাতি আছো তেনেকুৱা টাইপত আমি লিখিলে নহ'ব, কাৰোবাক কৈ আছো সেনেকুৱা টাইপত লিখিলে নহ'ব। এটা ফৰ্মেল লেংগুৱেজ আমি ফলো কৰিব লাগে। দেন আমাৰ টোনটো কি হ'ব লাগে, নিউট্ৰেল। নিউট্ৰেল মানে আমি কোনো বায়াসড হ'ব নালাগে, কোনো এটা বস্তুক আমি ফেভাৰ কৰা নিচিনাকে হ'ব নালাগে। আমি কিবা এটা ঘটনা যদি ঘটিছে আমি মানুহবিলাকৰ হৈও ক'ব নালাগে, আমি গভৰ্ণমেণ্টৰ হৈও ক'ব নালাগে। আমি এটা নিউট্ৰেল ৰোল প্লে কৰিব লাগে, যে মোৰ ডিউটিটো হ'ল যে মই ফেক্টছখিনি, ডিটেইলছখিনি মই মানুহৰ আগত দাঙি ধৰিছো, মানুহে কি কৰিব, জাজ কৰিব। গতিকে তোমাৰ নিজৰ অপিনিয়ন কেতিয়াও নিদিবা। নো ইমোচনেল লেংগুৱেজ, কোনো ইমোচনেল লেংগুৱেজ ইউজ কৰিব নালাগে। নো পাৰ্চনেল অপিনিয়ন, অলৰেডি মই ক'লো কোনো পাৰ্চনেল অপিনিয়ন তোমালোকে ইউজ নকৰিবা কেতিয়াও ৰিপৰ্টত, ঠিক আছে। যে মই ভাবিছো বা মোৰ মতে, আই বিলিভ, আই থিংক, এইবিলাক ৱৰ্ড কেতিয়াও ইউজ কৰিব নালাগে, প্লিজ মাইণ্ড ইট। তো এইখিনি ডুজ এণ্ড ডোন্টছ অফ ৰিপৰ্টছ হৈ গ'ল। দেন আমি ৰিপৰ্টটো লিখিম কেনেকে, এইখিনি বহুত ইম্পৰ্টেণ্ট, আৰু ইয়াতে বহুত ষ্টুডেণ্টে প্ৰব্লেম পায়। তো এইখিনি তোমালোকে ভালকে বুজি লোৱা, যিকোনো ৰিপৰ্ট তোমালোকে লিখিব পাৰিবা। তো মই দুটা কেটেগৰী ডিভাইড কৰিছো। ফাৰ্ষ্ট আমি শিকিম যে ইভেন্টছ বিলাকৰ ৰিপৰ্ট কেনেকে লিখিব লাগে, ঠিক আছে। তো ইভেন্টছ লিখিবৰ কাৰণে আমি কি কৰিম, এইকেইটা কথা মনত ৰাখিম। একদম আৰম্ভণি আমি কি কৰিম, হোৱাট হেপেণ্ড, কি হৈছে, হু অৰ্গেনাইজড ইট, কোনে অৰ্গেনাইজ কৰিছে, ৱেৰ এণ্ড ৱেন। তো যেতিয়া ডেট প্লেচ আৰু ডেটটো লিখিম, তাৰপিছতে আমি কি লিখিব লাগিব, ফাৰ্ষ্ট লাইনত আমি খালি এই চাৰিটা কুৱেশ্যনৰ এনচাৰ দি দিম, বা এই চাৰিটা ডব্লিউজৰ এনচাৰ দিব লাগিব, ঠিক আছে। যে কি হৈছে, ধৰা কিবা এটা অনুষ্ঠান যদি হৈছে, অনুষ্ঠানটোৰ নাম লিখিম আমি, যেনেকে ব্লাড ডোনেশ্যন কেম্প, ঠিক আছে, বা তোমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বা ট্ৰিবিউট ইভেন্ট, বা তোমাৰ বাৰ্থডে চেলিব্ৰেশ্যন, বা শিল্পী দিৱস চেলিব্ৰেশ্যন, এনেকে যোনটো হৈছে সেইটো লিখিবা। দেন হু অৰ্গেনাইজড ইট, কোনে অৰ্গেনাইজ কৰিছে, ইজ অৰ্গেনাইজড বাই, ঠিক আছে। তাৰপিছত নামটো লিখিবা, ষ্টুডেণ্টছ অৰ দ্য ষ্টুডেণ্টছ ইউনিয়ন, বা যোনটো কমিটিয়ে অৰ্গেনাইজ কৰিছে তেনেকুৱা। তাৰপিছত ৱেৰ, কোনটো জেগাত অৰ্গেনাইজ হৈছে, স্কুল যদি হলে স্কুল, অডিটৰিয়াম হল, কনফাৰেন্স হল, যোনটো হয় সেইটো। এণ্ড ডেট লিখিবা ইয়াতে, পাহৰি নাযাবা, ইয়াতে ডেট লিখাটো ইকুৱেলি ইম্পৰ্টেণ্ট হয়, যে কোনদিনা অনুষ্ঠানটো তুমি পাতিছা, ঠিক আছে। তো এইখিনি হ'ব তোমালোকৰ ফাৰ্ষ্ট লাইন। এনেকে তোমালোকে কি কৰিবা, তোমাৰ ৰিপৰ্টৰ ইন্ট্ৰডাকশ্যনটো ষ্টাৰ্ট কৰিবা। দেন keep it short and factual, আৰু এই লাইনটো কি হ'ব লাগিব, short হ'ব লাগিব, to the point হ'ব লাগিব, and factual। factual মানে কি, actual data খিনি ইয়াতে দিব লাগিব। ইয়াতে আমি কোনো উল্টা ফুল্টা কথা আমি নিলিখো। ফৰ এক্সাম্পল, ইয়াতে মই এটা এক্সাম্পল তোমালোকৰ কাৰণে লিখি দিছো, ইয়াতে চাব পাৰা। আ ট্ৰী প্লান্টেশ্যন প্ৰগ্ৰাম, এইটো হ'ল আমি পাতিছো, যোনটো অৰ্গেনাইজ হয়, যোনটো আমি অৰ্গেনাইজ কৰিছো, এইটো হ'ল আমাৰ হোৱাট হেপেণ্ড। তাৰপিছত অৰ্গেনাইজড বাই, এইটো কোনে অৰ্গেনাইজ কৰিছে, XYZ হায়াৰ ছেকেণ্ডাৰী স্কুল, এইখিনিত কোনে অৰ্গেনাইজ কৰিছে সেইটো লিখিলো। অন ইটছ কেম্পাছ, ক'ত অৰ্গেনাইজ হৈছে, অন ইটছ কেম্পাছ, স্কুলৰ কেম্পাছত, এইটো লিখিলো। মানডে টু ক্ৰিয়েট এনভাইৰনমেণ্টেল এৱেৰনেছ আমং ষ্টুডেণ্টছ, এইটো আমি এড কৰি দিলো এটা এক্সট্ৰা ইনফৰমেশ্যন। তো বাছ এইখিনি দি তোমালোকে কি কৰিবা, তোমালোকৰ ফাৰ্ষ্ট লাইনটো ষ্টাৰ্ট কৰিবা অলৱেজ। তো কোনে পাতিছে এনেকে লিখিবা, তাৰপিছত কি পাতা হৈছে, তাৰপিছত কোনে পাতিছে, দেন কোনটো জাগাত আৰু কেতিয়া, তাৰপিছত ইয়াৰ ইম্পৰ্টেন্সটো কি, কিয় পাতা হৈছে, বাছ এইখিনি কথা এনেকে এটা লাইনৰ ভিতৰত তোমালোকে কমপ্লিট কৰিব লাগিব। নেক্সট
মেইন বডি তাৰপিছত আহিব তোমাৰ ৰিপৰ্টৰ মেইন বডিটো য'ত আমি এক্সপ্লেইন কৰিম পুৰা প্ৰথমৰ পৰা শেষলৈকে কি হ'ল সেইখিনি আমি ডেছক্ৰাইব কৰিম তো আমি প্ৰথমতে কি লিখিম ইনগ্ৰেশ্যন কোনে ইনগ্ৰেশ্যন কৰিছে সেইটো লিখিবা যে দ্য চিফ গেষ্ট অৰ দ্য প্ৰিন্সিপাল ইনগ্ৰেটেড দ্য ইভেন্ট বাই লাইটিং দ্য চেৰিমনিয়েল লেম্প অৰ বাই কাটিং দ্য ৰিবন এনেকে লিখিব পাৰা তাৰপিছত ৱেলকাম স্পীচ প্ৰিন্সিপালে কি কৰিলে গেষ্ট বিলাকক ৱেলকাম কৰিব কাৰণে এটা স্পীচ দিলে এটা লাইনত তোমালোকে সেইটো লিখিবা স্পীচত কি মেনশ্যন কৰিছে যোনটো ইভেন্ট পাতিছে সেই ইভেন্টৰ লগত ৰিলেটেড কথাই ক'ব ডেফিনেটলি তো সেইটো লিখি দিবা এটা লাইনত দেন অবজেক্টিভছ এক্সপ্লেইন এই মাত্ৰ মই ক'লো একেখিনি অবজেক্টিভৰ ভিতৰতে হ'ব যে আজি ডেটো আমি কিয় অবজাৰ্ভ কৰিছো ইয়াৰ ইম্পৰ্টেন্সটো কি সেইখিনি অবজেক্টিভৰ ভিতৰত আহি যাব দেন নেমছ অফ দ্য চিফ গেষ্ট অৰ স্পীকাৰ্ছ তাৰপিছত কোন বিশেষ ব্যক্তিক সিদিনাখন অনুষ্ঠানত মাতা হৈছে যদি মাতা হৈছে তেখেতসকলৰ নাম লিখিবা স্পীকাৰৰ নাম লিখিবা কোনে স্পীচ দিলে কোনে কথা পাতিলে দেন স্পীচ অফ দ্য চিফ গেষ্ট তাৰপিছত চিফ গেষ্টে স্পীচ দিব এতিয়া যোনটো অনুষ্ঠান পাতিছো চিফ গেষ্টটো তাৰ লগত ৰিলেটেড হ'ব লাগিব ঠিক আছে এতিয়া সাপোজ মিউজিকৰ অনুষ্ঠান এটা পাতিছো তেতিয়াহ'লে কোন আহিব তাতে এটেন্ড কৰিব কাৰণে কোনো মিউজিচিয়ান আহিব সিংগাৰ আহিব মানে লিৰিচিষ্ট আহিব আমি লিটাৰেৰী কম্পিটিশন এটা পাতিছো তাতে চিফ গেষ্ট কোন আহিব কোনোবা ৰাইটাৰ হ'ব পাৰে হয় না কোনোবা ক্ৰিটিক হ'ব পাৰে তো তেনেকুৱা ধৰণৰ মানুহ এজনৰ নাম লিখিবা আৰু তেখেতৰ স্পীচত কি কথা কৈছে ডেফিনেটলি সেইটো দিনৰ ওপৰত তেখেতে ক'ব বা সেই ইভেন্টৰ ওপৰত ক'ব তাৰ ইম্পৰ্টেন্সৰ ওপৰত ক'ব তো দুটা লাইন মেক্সিমাম 2 লাইনছ ইয়াতে তোমালোকে সেইটোৰ ওপৰত লিখিবা দেন পাৰপাস অফ দ্য প্ৰগ্ৰাম তাৰপিছত এই প্ৰগ্ৰামটোৰ পাৰপাসটো তোমালোকে লিখিবা পাৰপাসটো কি ইয়াৰ একচুয়ালি তোমালোকে প্ৰগ্ৰামটো যে পাতিছা কি মেছেজ দিব খুজিছা কি এৱেৰনেছ ক্ৰিয়েট কৰিব খুজিছা তো হোৱাট এভাৰ ইট ইজ তোমালোকে এটা লাইনত সেইটো এক্সপ্লেইন কৰিবা দেন পাৰ্টিচিপেশ্যন অফ ষ্টুডেণ্টছ অৰ অডিয়েন্স তাৰপিছত শেষত তোমালোকে কি দিব লাগিব যে ষ্টুডেণ্টছ বিলাকে কেনেকৈ সেই প্ৰগ্ৰামটোত পাৰ্টিচিপেট কৰিলে কি অনুষ্ঠান হ'ল আৰু ঠিক আছে বা অডিয়েন্স বিলাকে কেনেকৈ পাৰ্টিচিপেট কৰিলে ঠিক আছে এইখিনি হ'ব তোমালোকৰ মেইন বডি আৰু লাষ্টত কনক্লুজন দি দিম ঠিক আছে কনক্লুজন মানে কেনেকৈ এণ্ড হ'ল ইভেন্টটো এণ্ড হ'ল আৰু কি মেছেজ সেন্ড কৰিছে এইখিনি দি আমি এণ্ড কৰিম ঠিক আছে তাৰপিছত এবাৰ আহো আমি ৰোড এক্সিডেন্টছ বা ট্ৰেইন এক্সিডেন্টছ আমি কেনেকৈ লিখিব লাগে বা নেচাৰেল কেলামিটিৰ কেনেকৈ লিখিম তো আগেইন ইন্ট্ৰডাকশ্যনত আমাৰ কি থাকিব হোৱাট এক্সাক্টলি হেপেন কি হৈছে when it happened কেতিয়া হৈছে where it happened ক'ত হৈছে brief mention of impact আৰু লগতে সেই একেটা লাইনত আমি সেই ঘটনাটোৰ প্ৰভাৱটোৰ ওপৰত আমি দুটা বা তিনিটা ৱৰ্ডত আমি এক্সপ্লেইন কৰিব লাগিব ফৰ এক্সাম্পল a tragic train accident occurred এইটো হৈ গ'ল তোমাৰ ঘটনাটো কোনটো ঘটনা হৈছে সেইটো লিখিলো তাৰপিছত আমাক কি লিখিব দিছে টাইম গতিকে ইয়াতে আমি টাইম লিখিলো মনডে মৰ্নিং নিয়াৰ প্লেচটো লিখিলো দেন ইয়াতে কি আহি গ'ল প্লেচ আহি গ'ল নিয়াৰ ডেছ ষ্টেচন যিকোনো জাগাৰ নাম দি দিব পাৰা এতিয়া তাৰপিছত ব্ৰিফ মেনশ্যন অফ ইম্পেক্ট ইয়াৰ ইম্পেক্টটো কি হ'ল when a passenger train derailed causing panic among passengers তো য'ত passenger train এটা ডিৰেইল হ'ল ডিৰেইল মানে লাইনৰ পৰা নামি গ'ল আৰু ইম্পেক্টটো কি হ'ল এইটো ইয়াতে লিখিলো আমি ইম্পেক্টটো যে ইয়াৰ কাৰণে কি হৈছে বহুত পেছেঞ্জাৰ আহত হৈছে বা পেছেঞ্জাৰৰ মাজত ভয় সোমাই গৈছিলে ঠিক আছে তো এনেকে তোমালোকে কি কৰিবা লাইনটো ষ্টাৰ্ট কৰিবা আৰু এইটো যিকোনো ৰোড এক্সিডেন্ট ট্ৰেইন এক্সিডেন্ট নেচাৰেল কেলামিটিৰ কেছত একে নিচিনা হ'ব নেক্সট আমি তাৰপিছত আমি কি লিখিম ইভেন্টছৰ নিচিনা অফকোৰ্স ইয়াতে নহ'ব নহয়নে গতিকে ইয়াতে আমি কি পইণ্টছ ইনক্লুড কৰিম ফাৰ্ষ্ট হাউ দ্য এক্সিডেন্ট হেপেন এক্সিডেন্টটো কেনেকৈ হৈছে তাৰ পৰা আমি আৰম্ভ কৰিম একদম বিগিনিঙৰ পৰা আমি ষ্টাৰ্ট কৰিম ঠিক আছে স্পীড অৰ কণ্ডিশ্যন অফ দ্য ট্ৰেইন অৰ বাছ সেই বাছৰ যেতিয়া এক্সিডেন্টটো হৈছিলে তাৰ আগমুহূৰ্তত স্পীডটো কেনেকুৱা আছিলে তাৰপিছত তাৰ কণ্ডিশ্যনটো কেনেকুৱা হ'ল এক্সিডেন্টটো হোৱাৰ পিছত মানে ক'ত যায় পৰিলে বা ৰেলৰ লাইনৰ পৰা যদি নামি গ'ল কেইটা ডাব্বা নামি গ'ল কেইটা কেৰিজ নামি গ'ল এইখিনি কথা মেনশ্যন কৰিব লাগিব ইমিডিয়েট চিটুৱেশ্যন আফটাৰ দ্য এক্সিডেন্ট তাৰপিছত এক্সিডেন্টটো হোৱাৰ ইমিডিয়েট চিটুৱেশ্যনটো কি মানুহবিলাকৰ মাজত হিউ এণ্ড ক্ৰাই ক্ৰিয়েট হৈ গ'ল হয়নে নহয় দৌৰা লাগিল ঠিক আছে এইখিনি কথা মেনশ্যন কৰিবা দেন নাম্বাৰ অফ পিপল ইনজাৰ্ড কিমানজন মানুহ ইনজাৰ্ড হ'ল নাম্বাৰ অফ ডেথছ যদি ডেথছ হৈছে মানুহ মৰিছে যদি ইফ কুৱেশ্যনত যদি মেনশ্যন আছে বা তোমালোকে ইচ্ছা কৰিলে মেনশ্যন কৰিব পাৰা এৰাইভেল অফ পুলিচ তাৰপিছত পুলিচ আহিলে কেতিয়া ৰেলৱে অফিচিয়েলছ বিলাক কেতিয়া আহিল ইয়াতে ট্ৰেইনৰ কাৰণে ৰেলৱে অফিচিয়েলছ বুলি দিছো যদি ৰোড এক্সিডেন্ট হয় তেতিয়া পুলিচ বুলি লিখিবা ঠিক আছে আৰু লগতে মেনশ্যন কৰিবা NDRF বা SDRF যদি নেচাৰেল কেলামিটি হয় বা ট্ৰেইন এক্সিডেন্ট হয় তেনেকুৱা ক্ষেত্ৰত NDRF
বা SDRF আহে, ঠিক আছে। ৰেলৱে এক্সিডেণ্ট হলে ৰেলৱে অফিচাৰ্ছ আৰু ৰোড এক্সিডেণ্ট হলে কোন আহিব, পুলিচ আহিব। এইখিনি কথা মনত ৰাখিবা, এইখিনি বেচিক পইণ্টছ হয়, এইখিনি তোমালোকে মাথাত সোমাই লোৱা, ঠিক আছে। এইকেইটা যদি মনত ৰাখা তোমালোকে ইজিলি যিকোনো ৰিপৰ্ট নিজে বনাই হলেও লিখিব পাৰিবা, বাই হাৰ্ট কেতিয়াও কৰিব নালাগে। নেক্সট, ৰেস্কিউ অফ ইনজৰ্ড পেচেঞ্জাৰ্ছ। তাৰপিছত ইনজৰ্ড পেচেঞ্জাৰ্ছ বিলাকক কি কৰা হ'ল, ৰেস্কিউ কৰা হ'ল বুলি তোমালোকে লিখিব লাগে। কেনেকে ৰেস্কিউ কৰা হ'ল ইমান ডিটেইলছত যাব নালাগে, যে পুলিচে বা ৰেলৱে অফিচিয়েলছ বিলাকে বা SDRF বা NDRF দলে পেচেঞ্জাৰ্ছ বিলাকক ৰেস্কিউ কৰিলে, বগিজৰ পৰা, কেৰিজৰ পৰা, বা পৰি যোৱা বাছটোৰ পৰা, বা এক্সিডেণ্ট হোৱা জীপটোৰ পৰা ৰেস্কিউ কৰিলে। দেন এম্বুলেন্সেছ এণ্ড মেডিকেল এইড, এম্বুলেন্স কেতিয়া আহিল আৰু তেওঁলোকক মেডিকেল এইড কেনেকে দিয়া হ'ল, তাৰমানে তেওঁলোকক হস্পিটেলাইজ কৰা হ'ল, হস্পিটেলৰ কথা লিখিবা, কোনটো হস্পিটেলত তেওঁলোকক এডমিট কৰা হৈছে, যোনটো ঠাইত এক্সিডেণ্ট হৈছে তাৰে হস্পিটেলৰ নাম এটা লিখি দিবা তোমালোকে। তাৰপিছত ষ্টেটমেণ্টছ বাই ৰেলৱে অফিচিয়েলছ অৰ অথৰিটিজ এণ্ড কম্পেনচেশ্যন। তাৰপিছত আমি লাষ্টত হেকটো কেনেকে কৰিম, যে ৰেলৱে অথৰিটিয়ে কি ক'লে, এই ঘটনাটোৰ পিছফালে কি ৰিজন তেওঁলোকে ক'লে, একৰ্ডিং টু ৰেলৱে অফিচিয়েলছ এনেকে লিখিবা, বা অথৰিটিজ লিখিবা। যদি ৰোড হয় তেতিয়াহ'লে ট্ৰেফিক পুলিচৰ কথা লিখিবা, যদি বেলেগ কিবা হয় তেতিয়াহ'লে NDRF SDRF বা ডিজাষ্টাৰ মেনেজমেণ্টৰ কথা লিখিবা, যদি নেচাৰেল ডিজাষ্টাৰ হয়, আৰু লগতে কম্পেনচেশ্যন। যদি খুব ডাঙৰ ঘটনা হয় যেনেকে ট্ৰেইন এক্সিডেণ্ট বা নেচাৰেল কেলামিটি হয়, তেতিয়াহ'লে কম্পেনচেশ্যন কিমান দিছে। কম্পেনচেশ্যন মানে হ'ল এই যিবিলাক ভিক্টিমছ আছে তেওঁলোকক চৰকাৰে কেনেকে সাহায্য দিছে, তাৰমানে পইচা কিমান দিব বা কি হেল্প কৰিব, এইখিনি কথা লিখিবা, ঠিক আছে। ইয়াতে এটা ইম্পৰ্টেণ্ট নোট মই ইনক্লুড কৰি দিছো, যোনটো তোমালোকে মনত ৰাখিবা, যে ইউজ ৱৰ্ডছ লাইক ৰিপৰ্টেডলি ৱৰ্ডটো ইউজ কৰিব পাৰা, ছাছপেক্টেড সন্দেহ কৰা হৈছে বুলি লিখিব পাৰা, বা একৰ্ডিং টু দ্য অফিচিয়েলছ, এইখিনি বস্তু তোমালোকে ইউজ কৰিব পাৰা তোমালোকৰ ৰিপৰ্টত। এইকেইটা ৱৰ্ড তোমালোকে বাহাত কৰি ল'বা। দেন নেভাৰ গেছ অৰ একিউজ ডাইৰেক্টলি, কেতিয়াও গেছ ৱৰ্ক কৰিব নালাগে যে এইটো কাৰণে এনেকুৱা হৈছে, বা মই গেছ কৰিছো যে এনেকুৱা হৈছে, ৰিপৰ্টত এইবিলাক কেতিয়াও ইউজ নহয়। আৰু কেতিয়াও কাকো দোষী সাব্যস্ত কৰিব নালাগে যে এইটো অমুকৰ দোষ বুলি। ৰিপৰ্টে কেতিয়াও কাকো ব্লেম নকৰে, মনত ৰাখিবা। আৰু স্পেচিয়েলি যেতিয়া তোমালোকে এজ এ ষ্টুডেণ্ট লিখি আছা, তোমালোকৰ পৰা এক্সামিনাৰে এইটো নিবিচাৰে যে তোমালোকে কাৰোবাক ব্লেম কৰিছা। তো একদম নিউট্ৰেল ভাৱে যি হৈছে ঘটনাটো তাক এক্সপ্লেইন কৰি দিলে হ'ল লাইন বাই লাইন। তো এই গোটেইকেইটা লাইনক যদি এটা লাইনত যদি তোমালোকে এক্সপ্লেইন কৰা ন, তোমালোকৰ আৰামছে 150 ৱৰ্ডছৰ ভিতৰত এটা ৰিপৰ্ট কমপ্লিট হৈ যাব, বেলেগ একোৱে কৰিব নালাগে। আৰু এইখিনি কথা খালি মনত ৰাখিবা, ঠিক আছে। তো এইটো হৈ গ'ল তোমালোকৰ ৰিপৰ্ট লিখাৰ টেকনিক, ঠিক আছে। নেক্সট আমি চাওঁ যে ৰিপৰ্টৰ, এতিয়া এই গোটেইখিনিতো মনত নাথাকিব, এটা শৰ্ট ট্ৰিকত আমি কেনেকে মনত ৰাখিম এই গোটেইখিনি কথা, যিখিনি মই তোমালোকক বুজালো। গতিকে তোমালোকে মনত কৰিবা যে হোৱাট, ৱেৰ, when, কজ কি হ'ল, কাৰণটো কি আছিলে, ডেমেজ কি ক্ষতি হ'ল, ৰেস্কিউ কোনে ৰেস্কিউ কৰিলে, কোনে বচালে, ৰেছপন্সটো কি আছিলে, তাৰপিছত মানে গভৰ্ণমেণ্টে বা অথৰিটিয়ে কি ৰেছপন্স দিলে, আৰু কনক্লুজন মানে শেষত কি হ'ল, মানে কম্পেনচেশ্যনৰ পৰা ষ্টাৰ্ট কৰি যিখিনি ঘটনা ঘটিছে সেইখিনি তোমালোকে কনক্লুড কৰিবা। তো এটা কনক্লুজন দিবা গোটেই ঘটনাটোৰ পিছত। তো এইখিনি কথা তোমালোকে মনত ৰাখিবা ইন কেছ অফ ৰোড এক্সিডেণ্টছ, ঠিক আছে। তো যিকোনো ৰোড এক্সিডেণ্ট তোমালোকে লিখিব পাৰিবা। তো মই ইয়াতে এটা এক্সাম্পল তোমালোকৰ কাৰণে সলভ কৰাই দিছো, ট্ৰেইল ডিৰেইলমেণ্টটো, ঠিক আছে। ট্ৰেইন এক্সিডেণ্ট এটা, যিহেতু ৰোড এক্সিডেণ্ট যোৱাবাৰ আহি গৈছে, গতিকে এইবাৰ ৰোড এক্সিডেণ্ট আৰু পঢ়ি লাভ নাই। তো মই ট্ৰেইন এক্সিডেণ্ট কৰিছো, তোমালোকে ফায়াৰ এক্সিডেণ্ট এটা প্ৰিপেয়াৰ কৰি ল'বা, বা ফ্লাড বা আৰ্থকুৱেক, ফ্লাড যিহেতু খুব কমন হয় আমাৰ আছামত, গতিকে ফ্লাডৰ এটা কুৱেশ্যন তোমালোক চাই ল'ব পাৰা, ঠিক আছে। তো কেনেকে লিখিছো চোৱা। তো ফাৰ্ষ্টত আমি কি দিছো, হেডিংটো দিছো দ্য ডিৰেইলমেণ্ট এট ৰংগিয়া জংচন, ঠিক আছে। ট্ৰেইন ডিৰেইলমেণ্ট এট ৰংগিয়া জংচন, একদম সিম্পল লিখিছো। ইয়াতে তোমালোকে কি কৰিবা, যদি কুৱেশ্যনত নাম মেনশ্যন আছে নাম লিখিবা, আৰু যদি নাম মেনশ্যন নাই তেতিয়াহ'লে ষ্টুডেণ্ট ৰিপৰ্টাৰ বা ষ্টাফ ৰিপৰ্টাৰ বুলি লিখি দিবা, ঠিক আছে। যদি এক্সিডেণ্ট হয় তেতিয়াহ'লে ষ্টাফ ৰিপৰ্টাৰ, যদি স্কুলৰ ইভেণ্ট হয় ষ্টুডেণ্ট ৰিপৰ্টাৰ বুলি লিখিবা। দুটা একেলগে ইউজ কৰিব নালাগে, আইদাৰ ওৱান ইউজ কৰিবা। নাম লিখিবা যদি দিয়া আছে কুৱেশ্যনত তেতিয়া। নেক্সট আমি প্লেচ লিখিলো, ৰঙিয়া বুলি দিলো, তাৰপিছত ইয়াতে আমি ডেট দিছো। ডেটটো এক্সেক্টলি এনেকে লিখিবা, আৰু ঠিক নেক্সট লাইনৰ পৰা তোমালোকে ৰিপৰ্টটো লিখি যাবা। এনেকে কলন দিও লিখিব পাৰা আৰু ফুল ষ্টপ দিও লিখিব পাৰা, ঠিক আছে। এতিয়া আমি কি গম পাইছিলো, যে আমাৰ ইন্ট্ৰডাকশ্যন এটা থাকিব য'ত আমি হোৱাট, when and where আমি এইখিনি এনসাৰ দিব লাগিব, কি হৈছে, ক'ত হৈছে আৰু কেতিয়া হৈছে। তো আমি প্ৰথম লাইনত সেইটো লিখিলো, ইন আ ট্ৰেজিক ইনসিডেন্ট দ্য দিল্লী বাউন্ড অৱধ আছাম এক্সপ্ৰেছ ডিৰেইলড near Rangya Junction last evening, causing panic among passengers and disrupting
ট্ৰেইন সাৰ্ভিসেছ ফৰ সেভাৰেল আৱাৰ্স। তো একদম বেসিক ইনফরমেশন দিছো, ফ্যাকচুয়াল ইনফরমেশন দিছো যে কি হৈছে, ক'ত হৈছে আৰু তাৰ পৰিণতিটো কি হ'ল, একদম শৰ্টত। এতিয়া আমি এক্সপ্লেইন কৰিম, এইটো হ'ব আমাৰ মেইন বডি। মেইন বডিৰ আৰম্ভণিত আমি কি কৰিছো, একৰ্ডিং টু ৰেলৱে অফিচিয়েলছ, এয়া অলপ আগতে মই কৈছো যে কেনেকে লিখিব লাগে, একৰ্ডিং টু অফিচিয়েলছ, ঠিক আছে, নিজৰ অপিনিয়ন কেতিয়াও নিদিবা। 5 coaches of the train went off the tracks at around 6:40 p.m. due to a suspected technical fault. তো ইয়াতে আমি কজ লিখিলো যে কিহৰ কাৰণে এই ট্ৰেইন এক্সিডেন্টটো হ'ল আৰু একচুয়ালি কি ঘটনা ঘটিল, কেইটা বজাত ঘটিল, পুৰা ডিটেইল ইয়াতে আমি লিখিছো, ঠিক আছে। নেক্সট, ফৰচুনেটলি ভাগ্যবশত দেৰ ৱেৰ নো মেজৰ কেজুৱেলিটিজ। কেজুৱেলিটিজ মানে হ'ল ডেথ, বহুত বেছি মানুহৰ মৃত্যু হোৱা নাই, কেজুৱেলিটি হোৱা নাই। দো সেভাৰেল পেসেঞ্জাৰ্স সাফাৰ্ড মাইনৰ ইঞ্জুৰিজ, যদিও কিছুমান পেসেঞ্জাৰে সৰু সুৰা ইঞ্জুৰি তাৰমানে আহত হৈছে। ৱেৰ ইমিডিয়েটলি টেকেন টু ৰঙিয়া চিভিল হস্পিটেল, তেওঁলোকক ইমিডিয়েটলি ৰঙিয়া হস্পিটেল লৈ যোৱা হ'ল। এইখিনি আমি কি কৰিলো, ৰেস্কিউ অপাৰেশ্যন লিখিলো। ৰেস্কিউ টিমছ along with local and railway staff reached the spot promptly and helped passengers to safety. তাৰপিছত আমি ৰেস্কিউ অপাৰেশ্যন লিখিলো যে ইমিডিয়েটলি ৰেস্কিউ টিমছ আহিল তাতে আৰু লগে লগে মানুহবিলাকক, আহত মানুহবিলাকক ইমিডিয়েটলি লৈ গ'ল ক'ত, ৰেলৱে হস্পিটেলত লৈ গ'ল, ৰঙিয়া ৰেলৱে হস্পিটেলত লৈ গ'ল। Senior railway officials have ordered an inquiry to determine the exact cause of the derailment. Senior officials বিলাকে কি কৰিছে, অৰ্ডাৰ কৰিছে যে কজটো ওলাব লাগে। Meanwhile, several trains on the route were delayed and special arrangements were made to send stranded passengers to their destination. আৰু as a result কি হ'ল, কি ক্ষতি হ'ল সিদিনাখন, যে বহুত মানুহ সিঁচৰিত হৈ গ'ল, তেওঁলোকক গভৰ্ণমেণ্টে বা ৰেলৱে অফিচিয়েলছ বিলাকে নিজৰ নিজৰ গন্তব্য স্থানত পঠিয়াবৰ কাৰণে ব্যৱস্থা ল'লে আৰু বহুত ট্ৰেইন অহা যোৱাত কি হ'ল, ব্যাঘাত জন্মিল, ঠিক আছে, প্ৰব্লেম সৃষ্টি হ'ল। দেন লাষ্ট আমি কনক্লুড কেনেকে কৰিছো, দ্য সিচুৱেশ্যন ৱাজ ব্ৰট আণ্ডাৰ কণ্ট্ৰল বাই লেট নাইটৰ ভিতৰত সিচুৱেশ্যনটো আণ্ডাৰ কণ্ট্ৰল আহি গ'ল। দ্য ৰেলৱে ডিপাৰ্টমেণ্ট হেজ এচিয়ৰ্ড দ্য নেচেচাৰী সেফটি মেজাৰ্ছ উইল বি ষ্ট্ৰেংথেন টু প্ৰিভেণ্ট ছাচ ইনচিডেণ্টছ ইন দ্য ফিউচাৰ। আৰু ৰেলৱে অথৰিটিয়ে এইখিনি কথা জনাব দিলে। গতিকে এনেকে কৰি আমি কি কৰিছো, কনক্লুড কৰিছো। তো এইখিনি হ'ল এটা তোমালোকৰ কাৰণে আইডিয়েল ৰিপৰ্ট এটা লিখাৰ ফৰ্মেট, যোনটো মই এক্সিডেণ্টৰ ওপৰত লিখি দিলো। আৰু এইটো তোমালোকে ফৰ্মেট যিকোনো এক্সিডেণ্টৰ কেছত ইউজ কৰিবা, এইখিনি কথা তোমালোকে লিখিব পাৰা এক্সিডেণ্টৰ কেছত। নেক্সট আমি এটা ইভেন্ট চাওঁ। এইবাৰ মই ভাবিছো যে এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে, যেনেকে শ্ৰদ্ধাঞ্জলি টু জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ওপৰত, জুবিন গাৰ্গৰ আমি কি কৰিছো, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এখন পাতিছো, বা ট্ৰিবিউট, শ্ৰদ্ধাঞ্জলি বুলি নিদি ট্ৰিবিউট বুলি দিব পাৰে, ঠিক আছে। আগেন তোমালোকৰ নাম লিখিবা, বা যদি নাম নাথাকে ষ্টুডেণ্ট ৰিপৰ্টাৰ বুলি দিবা, যদি স্কুলত অনুষ্ঠানটো হৈছে। আমি আগেন প্লেচ দিলো, টাইম দিলো, ডেট দিলো, সৰি। তাৰপিছত দ্য ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ অফ আৱাৰ স্কুল অৰ্গেনাইজড আ হাৰ্টফেল্ট শ্ৰদ্ধাঞ্জলি। তো কোনে অৰ্গেনাইজ কৰিছে, ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ। ইয়াতে কোনে অৰ্গেনাইজ কৰিছে আগতে লিখিছো, কি অৰ্গেনাইজ কৰিছে, আ হাৰ্টফেল্ট শ্ৰদ্ধাঞ্জলি অন, ডেট দিলো ইয়াতে আমি, ইন লাভিং মেমৰি অফ আছামছ হাৰ্টথ্ৰব লিড জুবিন গাৰ্গ, ঠিক আছে। কাৰ উপলক্ষে, ইয়াতে জুবিন গাৰ্গ স্পেলিংটো ৰং হৈ আছে, JUBEEN, জুবিন গাৰ্গ হ'ব লাগে। দেন দ্য প্ৰগ্ৰাম began with floral tributes offered by the principal. তাৰপিছত প্ৰগ্ৰামটো ষ্টাৰ্ট কেনেকে হ'ল, যে ফ্লোৰেল ট্ৰিবিউট দিলে, শ্ৰদ্ধাঞ্জলি দিলে প্ৰিন্সিপালে, ঠিক আছে। কেনেকে, ফ্লোৰেল ট্ৰিবিউট, ফুল অৰ্পণ কৰিছে জুবিন গাৰ্গৰ মূৰ্তিৰ সন্মুখত, ফলোড বাই আ মোমেন্ট অফ সাইলেন্স টু অনাৰ দ্য লেট লেজেণ্ডাৰী ছিংগাৰ্ছ। তাৰপিছতে মৌন প্ৰাৰ্থনা কৰা হ'ল, সেইখিনি লিখিলো। ষ্টুডেণ্টছ প্ৰেজেণ্টেড হিজ পপুলাৰ songs and shared moving speeches highlighting his immense contribution to Assamese music and culture. তাৰপিছত ষ্টুডেণ্টছ বিলাকে কি কৰিছে, তেখেতৰ বিভিন্ন গান প্ৰদৰ্শন কৰিছে, লগতে তেখেতৰ জীৱনৰ ওপৰত, তেখেতৰ সংগীতৰ প্ৰতি বা তেখেতৰ মিউজিকৰ প্ৰতি অৱদানখিনিৰ ওপৰত তেখেতলোকে কি কৰিছে, স্পীচ দিছে। A short video showcasing his life and achievements was also screened. তেখেতৰ জীৱনৰ ওপৰত এটা শৰ্ট ভিডিঅ' দেখুওৱা হ'ল, ফিলিং দ্য এটমস্ফিয়াৰ উইথ নষ্টালজিয়া এণ্ড এডমিৰেশ্যন। আৰু যোনটোৱে প্ৰতিজনৰ মনত জুবিন গাৰ্গৰ কথা আকৌ সোঁৱৰাই দিলে আৰু লগতে তেখেতৰ প্ৰতি শ্ৰদ্ধা সৃষ্টি কৰিলে। Teachers shared personal reflections on how Zubin Garg, again please এইটো স্পেলিংটো অকমান ৰং হৈ আছে, জুবিন JUBEEN হ'ব লাগে, inspired generations through his soulful voice and musical versatility. The event concluded with, তাৰপিছত
টিচাৰ্ছ বিলাকে নিজৰ স্পীচ দিলে আৰু স্পীচত তেওঁলোকে নিজৰ এক্সপিৰিয়েঞ্চটো কৈছে জুবিন গাৰ্গক লৈ যে তেওঁলোকৰ জীৱনত জুবিন গাৰ্গৰ প্ৰভাৱটো কেনেকুৱা আছিলে লগতে আমি কি কৰিলো এণ্ড কৰিলো কেনেকে দ্য ইভেন্ট কনক্লুডেড উইথ এ কালেক্টিভ ৰেণ্ডিশ্যন অফ ওৱান অফ হিজ আইকনিক সংছ ইয়াতে তোমালোকে সংটো মেনশ্যন কৰি দিব পাৰা মায়াবিনী ৰাতিৰ বুকুত চিম্বলাইজিং ইউনিটি এণ্ড গ্ৰেটিটিউড তাৰপিছত শ্ৰদ্ধাঞ্জলি চাৰ্ভড এজ এ টাচিং ৰিমাইণ্ডাৰ অফ জুবিন গাৰ্গছ এণ্ডিউৰিং লিগেচি ইন দ্য হাৰ্টছ অফ দ্য পিপল অফ আছাম আৰু এনেকে আমি কি কৰিলো ৰিপৰ্টটো আমাৰ এণ্ড কৰিছো তো এইখিনি বস্তু তো এনেকে তোমালোকে কি কৰিব পাৰা ৰিপৰ্ট এটা লিখিব পাৰা আৰু এক্সামৰ আগত মই আৰু দুটামান ৰিপৰ্ট তোমালোকৰ বাবে লৈ আহিব ট্ৰাই কৰিম য'ত নেকি এই বছৰৰ কাৰণে ইম্পৰ্টেণ্ট ৰিপৰ্টছ কেইটামান কৰাই দিব মই চেষ্টা কৰিম বাকী যিবিলাক তোমালোকৰ ৰাইটিং স্কিল আছে যেনেকে নোটিছ হওক ৰিপৰ্ট হওক বা তোমাৰ ৰিপৰ্টটো মই কৰাই দিলো এডভাৰটাইজমেণ্ট বা পোষ্টাৰ বা লেটাৰ্ছ এইখিনিৰ ভিডিঅ' মই লৈ আহিব ট্ৰাই কৰিম আৰু লগতে গ্ৰামাৰৰো মই কিছুমান ভিডিঅ'ছ তোমালোকৰ বাবে লৈ আহিম গতিকে কাইণ্ডলি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি এই পিডিএফটো লাগে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো তলত পাই যাবা টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা য'ত মই ইয়াৰ পিডিএফটো আপলোড কৰি দিম তাৰ পৰা এইটো ডাউনলোড কৰি তোমালোকে পঢ়িব পাৰা গতিকে মই আশা কৰোঁ তোমালোকে খুব ভালকে পঢ়া শুনা কৰি আছা যিহেতু বহুত বেছি সময় নাই কাইণ্ডলি ভালকে পঢ়া শুনা কৰি থাকা কষ্ট কৰা এইকেইদিন যিমান কষ্ট কৰিবা ইমানে ভাল ৰিজাল্ট হ'ব তোমালোকৰ গতিকে একো ষ্ট্ৰেছ নোলোৱাকে যিখিনি পাৰা সেইখিনি ভালকে প্ৰিপেয়াৰ কৰা থেংক ইউ so much for watching my video